আমাক লাগে 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 আকৌ এবাৰ বিজেপি চৰকাৰ বিজেপি চৰকাৰ হয়তো অসমৰ 4-5টা যি বেছি ভোট পাই জিকাৰ সমষ্টি হ'ব তাৰ ভিতৰত ডিমৰীয়া অন্যতম হ'ব। যোগ্য ল'ৰা, উঠি অহা ল'ৰা, ৰাইজে মৰম কৰিছে, বহুতখিনি কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মোৰ সমষ্টিৰ যিহেতু নিকটৱৰ্তী, ময়ো মানুহখিনিৰ লগত জড়িত হৈ থাকোঁ, নিশ্চয়কৈ ময়ো ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰোঁ। এইবাৰো পূৰ্ণ পৰ্যায়ত তপন দাসৰ লগত মিলি ডিমৰীয়াৰ কাৰণে ময়ো অলপ কাম কৰিম। তপন দাস ডাঙৰীয়াটো কৰিবই, ময়ো তেওঁক পূৰ্ণ সহযোগিতা কৰিম। ডিমৰীয়াত বিৰোধী একেবাৰে ডিমৰীয়াত বিৰোধী নায়েই, কংগ্ৰেছনো ক'ত আছে? ডিমৰীয়া বুলিয়ে নহয়, নামনি অসমৰ কেইটামান নিৰ্দিষ্ট সমষ্টিৰ বাহিৰে কংগ্ৰেছ বা বিৰোধী ক'তোৱেই নাই। গতিকে আমাৰ বিজয় সুনিশ্চিত, ৰেকৰ্ড সংখ্যক চিটত আমি জিকিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। পিকচাৰ একতৰফা এক্টৰ। আমি 90-100ৰ মাজত আছোঁ আৰু অপজিশ্যন আছে 25ৰ তলত। গতিকে এইবাৰ বিৰোধী দলৰ দলপতিৰ আসনখনো কংগ্ৰেছে লাভ কৰিব নকৰিব তাত সন্দেহ আছে। আছাদুদ্দিন হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয়, আকৌ উল্টা পুল্টা কৈ এইবাৰ যদি আহি নেক্সটবাৰ যদি আকৌ আহি উল্টা পুল্টা কয়, এইবাৰ এৰি দিয়া নহ'ব। সমষ্টিৰ মথাউৰি প্ৰায় চেচেই হৈছে। অসমত মাত্ৰ 120 কিলোমিটাৰ মথাউৰি বনাবলগীয়া আছে। 1000 কিলোমিটাৰ মথাউৰি 5 বছৰত বনালোঁ। ইয়াত যি 4-5 কিলোমিটাৰ ডিমৰীয়াত বনাব লগা আছে, অহাবাৰ প্ৰথম বনাম।